কুৱাতুল ইছলাম মছজিদৰ লগত সংলগ্ন কুতুব মিনাৰ হৈছে ভাৰতৰ ভিতৰতে শিলেৰে নিৰ্মিত আটাইতকৈ ওখ মিনাৰ। ইয়াক কুতুবুদ্দিন আইবাকে বিজয় স্তম্ভ হিচাপে নিৰ্মাণ কৰিছিল। কুতুবুদ্দিন আইবাকে প্ৰথম মহলা নিৰ্মাণ কৰিছিল। তাৰ পিছত দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ মহলা নিৰ্মাণ কৰিছিল তেওঁৰ উত্তৰাধিকাৰী শামছুদ্দিন ইলতুৎমিছে। 1326 খ্ৰীষ্টাব্দ আৰু 1368 খ্ৰীষ্টাব্দত গাজাৰ ধ্বংসৰ ফলত ইয়াৰ ক্ষতিসাধন হয়। তাৰ পিছত ফিৰোজ শ্বাহ তুগলকে ইয়াৰ চতুৰ্থ মহল ভাঙি পুনৰ নিৰ্মাণ কৰি ইয়াৰ ঠাইত দুটা মহলীয়া অট্টালিকা কৰি 5 মহলীয়া অট্টালিকা হিচাপে গঢ়ি তুলিছিল। পিছলৈ 1503 খ্ৰীষ্টাব্দত চিকন্দৰ লোদীয়ে ইয়াৰ ওপৰৰ মহলাত কিছু সংস্কাৰ সাধন কৰে। যদিও ই ভাৰতৰ সৰ্বোচ্চ মিনাৰ, ইয়াৰ উচ্চতা 238 ফুট আৰু 379টা চিৰি আছে, তথাপিও জানি আচৰিত হ'ব যে ইয়াৰ উচ্চতা তাজমহলতকৈ মাত্ৰ 5 ফুট কম। ইয়াৰ তলৰ মহলাত পৰ্যায়ক্ৰমে কৌণিক আৰু বৃত্তাকাৰ নলী, দ্বিতীয় মহলাত বৃত্তাকাৰ নলী আৰু তৃতীয় মহলাত কেৱল কৌণিক নলী আছে। তলৰ পৰা ওপৰলৈ শাৰী পাতি ৰখা নলীবোৰে টাৱাৰটোৰ উলম্ব আৰু সুন্দৰ দৃশ্য প্ৰদান কৰে। সুন্দৰ আৰোহী অভাৰ হেংগিং আৰু তলৰ সজ্জিত ওলাই থকা বেলকনিবোৰে ইয়াক অধিক আকৰ্ষণীয় কৰি তোলে। ইয়াৰ ধোৱা বক্ৰতাত অলংকৃত শিলালিপিয়ে প্ৰতিটো মহলাৰ সীমা নিৰ্ধাৰণ কৰিছে। ভূমিস্তৰত ইয়াৰ ব্যাস 46 ফুট আৰু ওপৰত 1 ফুট। ধন্যবাদ।